আজি অসম চৰকাৰৰ কেবিনেটে লৈছে নতুন সিদ্ধান্ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি কেবিনেটত বিভিন্ন ধৰণৰ নতুন আঁচনি গ্ৰহণ কৰিছে তাৰে ভিতৰত এটা উল্লেখযোগ্য আঁচনি হৈছে বেঞ্চাৰ স্কুল সম্পৰ্কে লোৱা আঁচনি বেঞ্চাৰ স্কুল সম্পৰ্কে লোৱা সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত 2006 আগত স্থাপন হোৱা বিদ্যালয় হ'ব প্ৰাধিকৰণ 2006 আৰু স্থাপন হোৱা বিদ্যালয়সমূহ কিবা ভুলবশতঃ নাইবা কিবা কাগজৰ শৰ্টেজ নাইবা বিদ্যালয় ছাত্ৰৰ শৰ্টেজৰ বাবে যদি প্ৰাধিকৰণ হৈ থোৱা নাই লিগেল যিবোৰ বিদ্যালয় প্ৰাধিকৰণ হ'ব লাগিছিলে কিন্তু প্ৰাধিকৰণ হোৱা নাই বেঞ্চাৰ হৈ আছে সেই বিদ্যালয় হ'ব প্ৰাধিকৰণ এই সম্পৰ্কে চৰকাৰে কেইজনমান মন্ত্ৰীক দায়িত্ব দিছে এক মাহৰ ভিতৰত সকলো ৰিপৰ্ট দাখিল কৰিব লাগিব আৰু ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি অতি সোনকালে চৰকাৰে সেই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব 2006 চনৰ আগত যিবোৰ বিদ্যালয় স্থাপন হৈছিলে আৰু প্ৰাধিকৰণ হ'ব লাগিছিলে কিন্তু প্ৰাধিকৰণ হৈ নাই ভুলবশতঃ ৰৈ গৈছে সেই বিদ্যালয় হ'ব প্ৰাধিকৰণ এটা সুখবৰ আশা কৰোঁ যিমান অসমত ভেঞ্চাৰ বিদ্যালয় আছে আৰু 2006 আগত স্থাপন হৈছে সেই বিদ্যালয়সমূহ প্ৰাধিকৰণ হওক যিসকল শিক্ষাগুৰুৱে বিনা বেতনে 30-35 বছৰ চাকৰি কৰি আছে পেটত গামছা বান্ধি মানৱ সম্পদ গঢ়ি আছে সেই বিদ্যালয়সমূহ শিক্ষকৰ মুখলৈ হাঁহি ফুটি উঠক শেষৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকিত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে বাদ পৰিব নালাগিছিলে হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছোঁ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল কিন্তু বাদ পৰি গ'ল হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল তেতিয়া বসুন্ধৰা অহা নাছিলে মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই হয়তো ডিপাৰ্টমেণ্টত গৈছে ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে 20 জন ছাত্ৰ লাগে 19 জন ছাত্ৰ আছিলে এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছোঁ যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে
কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পঞ্চায়তে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল। ইয়াৰ পিছত আমাৰ এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ। আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰোঁ, আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে। আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছোঁ গোটেই কেবিনেটখনে, যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব। কিন্তু এতিয়ালৈকে আমি বহি আছোঁ, জাজমেণ্টটো অহা নাই। গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলোঁ যে জাজমেণ্টটো আহিব, অলপ পিছত আহিব, এতিয়া আহিব, এনেকৈ আমি অপেক্ষা কৰি আছোঁ। ইনফেক্ট দিনৰ 2টা বজাৰ পৰাই আমি অপেক্ষা কৰি আছিলোঁ। সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে, যে আমি পঞ্চায়ত নাপাতোঁ, ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ। বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছোঁ। কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলোঁ, তেওঁ কৈছে যে এই সময়লৈকে জাজমেণ্টটো ডিক্টেশ্যন হৈ আছে, জাজমেণ্ট অহা নাই বা যি ধৰণৰ কথা। আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ, পজিটিভ বা নিগেটিভ যি নহওক, তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। আৰু যদি এবাৰ ইলেকশ্যন কৰিলে 1 মাহ সময় লাগে নটিফিকেশ্যনৰ পৰা, আৰু 2টা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ, 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে, আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব, মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি, আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ, বাকী অসমখন ইয়াৰ লগত জড়িতই নাই। কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত, লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন, বাকী জেগাখিনিত ইলেকশ্যন পাতিব, আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন। এই 12টা বজালৈকে আমি অপেক্ষা কৰিম। কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা, তেতিয়াহ'লে মই ভাবোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব। আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে? কংগ্ৰেছ দলৰ, কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে। আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই, আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে। নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাওঁ, পঞ্চায়ত পাতি দিওঁ। কিন্তু ইয়াত ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই, কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয়,
আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিল দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেন্ট 3 দিন আগত শেষ হ'ল আজিও 2 ঘণ্টা আৰ্গুমেন্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিজিনক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টা লৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেন্ট পাও হ'ব নহলে আৰু এটো মেট্ৰিক হায়াৰ সেকেন্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব আজি যদি 12টা লৈকে মই ইলেকশ্যন কমিশনক ৰিকুৱেষ্ট কৰিছো যে আপুনি বহি থাকক আমিও বহি আছো কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব কোনটো ফেজত কিমান ডিপ্লয়মেন্ট হ'ব ডিজিপিও বহি আছে চিফ সেক্ৰেটাৰিও বহি আছে আমিও বহি আছিলো যদি 12টাৰ আগত ৰায়দান হয় আমিটো কৰি দিম কাৰণ যিজন ন্যায়াধীশ মহা অধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গল যে মই চেম্বাৰত গৈ জাজমেন্টটো লিখি জাজমেন্টটো দিম